নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ সকলোবিলাক পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। আহা ভাব বিষয়ক প্ৰশ্ন যি তোমালোকৰ 1 নম্বৰত চমু উত্তৰ লিখা আছে তাৰ ক নম্বৰটো হৈছে উৰা বাতৰি মানে কি আৰু উত্তৰটো লিখিবা তোমালোকে যে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাস কৰে, সেয়াই হৈছে উৰা বাতৰি। তোমালোকে এইখিনি লিখি দিবা, তোমালোকৰ আনসাৰটো হৈ যাব। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো আমি এতিয়া চাম। পিছৰ প্ৰশ্নটোত তোমালোকক কি সুধাইছে যে কুসংস্কাৰ বুলিলে কি বুজা। এইটো যিটো প্ৰশ্ন তাৰ উত্তৰটো চাবা তোমালোকে। যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে সেইবোৰেই কুসংস্কাৰ। কুসংস্কাৰ সমাজ এখনৰ বাবে অভিশাপস্বৰূপ, এনেকৈ লিখি দিবা। তাৰ পিছৰ গ নম্বৰ প্ৰশ্নটো চাম এতিয়া। গ নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক চাবা। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল। উত্তৰটো চাবা এতিয়া। প্ৰশ্নোক্ত কথাষাৰৰ বক্তা হৈছে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ঠিক আছে, তাৰ পিছৰ যিটো প্ৰশ্ন সেইটো চাবা। ঘ নম্বৰ প্ৰশ্নটো কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়। উত্তৰটো চাবা 1826 চনৰ 26 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। ঙ নম্বৰ প্ৰশ্নটো চাবা তোমালোকে। অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল। উত্তৰটো চাবা এতিয়া। অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। ঠিক আছে, তাৰ পিছৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত তোমালোকক সোধা হৈছে যে অন্ধবিশ্বাস মানে কি। অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। উত্তৰটো চাবা এতিয়া তোমালোকক। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক বা ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰকে অন্ধবিশ্বাস বুলি জনা যায়। তাৰপিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰিবা। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে অন্ধবিশ্বাস সমাজ এখনৰ প্ৰতিবন্ধকতাৰ মূল, ই সমাজখনৰ বাবে অভিশাপস্বৰূপ। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মানুহে বিশেষকৈ গ্ৰাম্যাঞ্চলত ডাইনী হত্যাৰ নিচিনা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা যায়। ইয়াৰ উপৰিও বেজালি তন্ত্ৰমন্ত্ৰ আদিৰ কবলত পৰি বহু লোকে বিজ্ঞানসন্মত চিকিৎসা নকৰি মৃত্যুমুখত পৰাও দেখা যায়। এনেধৰণৰ অন্ধবিশ্বাসে জনজীৱনৰ সুস্থ জীৱন ধাৰণ প্ৰক্ৰিয়াটোক বিপৰ্যস্ত কৰি তোলাৰ লগতে সমাজখনক অস্থিৰ কৰি তোলে, যিয়ে সমাজখনৰ উন্নতিৰ বিপৰীতে এইটো বিপৰীতে হৈ আছে। তোমালোকে এইটো বিপৰীতে কৰি লিখিবা, বিপৰীতে বুলি দিবা, বিপৰীতে হেঙাৰ হিচাপে থিয় দিয়ে। ঠিক আছে, এইখিনিলৈকে লিখিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো এইটো চাবা তোমালোকে। কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। এতিয়া উত্তৰটো চাবা। এইটো দীঘল প্ৰশ্ন এটা। সমাজ এখনত অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ভালেমান কাৰণ আঙুলিয়াব পাৰি। তাৰে কেইটামান ইয়াত আলোচনা কৰা হ'ল। প্ৰথমটো কাৰণ হৈছে উপযুক্ত শিক্ষা তথা জ্ঞানৰ অভাৱ। সাম্প্ৰতিক সময়ত যি শিক্ষা ব্যৱস্থা চলি আছে সেয়া কেৱল চাকৰিকেন্দ্ৰিক, যিয়ে মানুহক বাস্তৱ জীৱনৰ অভিজ্ঞতা তথা মানুহক জ্ঞান প্ৰদান কৰাত ব্যৰ্থ হোৱা দেখা গৈছে। উপযুক্ত জ্ঞানৰ অভাৱত সমাজৰ বহু লোক এই অন্ধবিশ্বাসৰ কবলত পৰে। তাৰপিছত লিখিবা, পেৰাগ্ৰাফ চেঞ্জ কৰিবা। দ্বিতীয়তে হৈছে বৈজ্ঞানিক মানসিকতা তথা ইতিবাচক চিন্তাৰ অভাৱ। সকলো কথা যুক্তিসংগতভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে
এনেকুৱা সামাজিক ব্যাধিসমূহে সমাজত প্ৰশ্ৰয় নাপায়। বৈজ্ঞানিক মানসিকতা থাকিবলৈ কোনো উচ্চ শিক্ষিত বা ডিগ্ৰীধাৰী ব্যক্তি হ'ব নালাগে। কেৱল এক ইতিবাচক চিন্তা ইয়াৰ বাবে জৰুৰী। কিন্তু লোকসকলৰ মাজত এনেকুৱা চিন্তাৰ অভাৱত নানা অন্ধবিশ্বাস কুসংস্কাৰে দেখা দিছে। ঠিক আছে, এতিয়া 3 নম্বৰ পেৰাগ্ৰাফ কৰিবা। তৃতীয়তে ক'ব পাৰি কষ্ট নকৰাকৈ আয়াসতে সকলো পাব বিচৰা স্বভাৱ। সমাজত এনে বহু এলেহুৱা স্বভাৱৰ লোক পোৱা যায় যিয়ে কষ্ট নকৰাকৈ সকলো ভোগ কৰিবলৈ বিচাৰে, যাৰ ফলত সিহঁতে কেতিয়াবা অন্ধবিশ্বাসী হৈ পৰাও দেখা যায়। ঠিক আছে, তাৰ পিছৰটো চাম আমি। চতুৰ্থ কাৰণ হিচাপে ক'ব পাৰি যে বহিৰ্জগতৰ লগত যোগাযোগ ব্যৱস্থাৰ অভাৱ। ভ্ৰমণে মানুহক বহিৰ্জগতৰ বিষয়ে বুজি উঠাত সহায় কৰে আৰু ইয়াৰ জৰিয়তে জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। কেতিয়াবা কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবেও উৰাবাতৰি প্ৰচাৰ কৰি সমাজত অন্ধবিশ্বাস বিয়পোৱা দেখা যায়। ঠিক আছে, এইখিনিলৈকে তোমালোকে লিখিবা। 5টা ইয়াতে কাৰণ দিছোঁ। তাৰ পিছৰ যিটো 4 নম্বৰ প্ৰশ্ন সেইটো চাবা। অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? উত্তৰটো চাবা তোমালোকে। অন্ধবিশ্বাস কুসংস্কাৰ আদি অপশক্তিসমূহ সমাজৰ পৰা নিৰ্মূল কৰাটো অতি প্ৰয়োজনীয়, কিয়নো তেতিয়াহে সমাজ এখন উন্নতিৰ দিশত আগবাঢ়িব পাৰিব। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ আঁতৰ কৰিবলৈ হ'লে জনসাধাৰণৰ মনত সজাগতাৰ সৃষ্টি কৰিব লাগিব। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমত ইয়াৰ ভয়াৱহতাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ উপৰিও বিদ্যালয় মহাবিদ্যালয়সমূহত এই বিষয়টোৰ ওপৰত তৰ্ক প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিও সজাগতা বৃদ্ধি কৰিব পৰা যায়। এইখিনিলৈকে তোমালোকে লিখি দিবা। ঠিক আছে, তাৰপিছৰ যিটো 5 নম্বৰ সেইটো চাবা। ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? উত্তৰটো চাবা। ডাইনী সোপা ধৰা এই ধৰণৰ বিভিন্ন ঘটনা সমাজত সততে সংঘটিত হৈ থকা দেখা যায়। সমাজৰ এচাম মানুহে এই ধৰণৰ ঘটনাৰ সত্যাসত্য বুজি নাপায়, যাৰ ফলত সিহঁতে ইয়াক অন্ধবিশ্বাস বুলি মানি ল'ব নোখোজে। ইয়াৰ মূল কাৰণ হৈছে অজ্ঞানতা। আনহাতে আন এচাম মানুহ আছে যিয়ে এইবোৰ অন্ধবিশ্বাস বুলি জানিও নিজ স্বাৰ্থ পূৰণৰ বাবে ইয়াৰ অপপ্ৰচাৰ চলায়। সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়াৰ কাৰোবাৰ উন্নতি দেখি ঈৰ্ষান্বিত হৈও বহু লোকে সেই বিশেষ মানুহঘৰৰ কাৰোবাক ডাইনী সাজি নানা ধৰণৰ শাৰীৰিক উৎপীড়ন চলায়। এইখিনি লিখি দিবা। তাৰপিছত ব্যাখ্যা কৰা আছে তোমালোকৰ। ব্যাখ্যা কৰাত কি দিয়া আছে? অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। ক নম্বৰ যিটো এইটোত চাবা। বাক্য কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। তাৰপিছত লিখিবা অন্ধবিশ্বাস কুসংস্কাৰ আদিয়ে সমাজ এখনত কিদৰে কুপ্ৰভাৱ পেলায় তথা সমাজ এখনৰ বাবে ই কেনেধৰণৰ বোজা স্বৰূপ তাকে লিখকে উক্ত কথাষাৰৰ যোগেদি প্ৰকাশ কৰিব বিচাৰিছে। তাৰপিছত আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰিবা আৰু লিখিবা এই কথাষাৰৰ প্ৰকৃত বক্তা হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। লেখক জয়ন্ত মাধৱ বৰাদেৱে পাঠটিত ইয়াৰ সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। যেনেদৰে দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক তেনেদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখন অশান্ত কৰি
অশান্ত আৰু অস্থিৰ কৰি তোলে এইখিনি লিখি দিবা ঠিক আছে তাৰ পিছৰ যেটো খ নম্বৰ এটো চাবা সংস্কাৰ এক জীৱন পদ্ধতি এতিয়া চাবা উদ্ধৃত কথাকাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠৰ পৰা লোৱা হৈছে লেখকে দৰাচলতে কুসংস্কাৰৰ বিষয়ে ক'বলৈ গৈ প্ৰবন্ধটিত উক্ত কথাকাৰৰ উল্লেখ কৰিছে সংস্কাৰ হৈছে সমাজ এখন সুস্থভাৱে চলাই নিবলৈ কেতবৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা আদৰ্শ আদিৰ সমষ্টি ই সমাজ এখনক প্ৰগতিৰ পথত আগুৱাই নিয়াত অৰিহণা যোগায় সংস্কাৰৰ যোগেদিয়ে মানৱীয় প্ৰমূল্যবোধৰ বিকাশ সাধন হয় মানুহৰ জীৱনৰ গতিৰ সমান্তৰালকৈ সংস্কাৰৰ গতিও অহৰহ চলি থাকে সভ্যতাক নতুন ৰূপত তুলি ধৰে এই সংস্কাৰৰ এই গতি কেনেবাকে ৰুদ্ধ হৈ পৰিলে কুসংস্কাৰে ঠাই পায় যিয়ে সমাজ এখনৰ বাবে পৰিপন্থী হৈ পৰে এইখিনিলৈকে তোমালোকে লিখি দিবা এতিয়া গ নম্বৰ যেটো তোমালোকক ব্যাখ্যা দিছিলে হেতু হৈছে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ উদ্ধৃত কথাকাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠৰ পৰা লোৱা হৈছে উক্ত পাঠটিৰ লেখক হৈছে জয়ন্ত মাধৱ বৰা তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা আৰু লিখিবা এজন শিক্ষিত মানুহ যে জ্ঞানী নহবও পাৰে তাকে বুজাবলৈ লেখকে উক্ত কথাকাৰৰ অৱতাৰণা কৰিছে বৰ্তমান সমাজত মানুহ শিক্ষিত হৈছে ঠিকই কিন্তু সেই অনুপাতে মানুহ অধ্যয়ন বিমুখ অৰ্থাৎ আনুষ্ঠানিক শিক্ষা লাভ কৰা ব্যক্তি এজন যে জ্ঞানী সেই কথা ক'ব পৰা নাযায় বৰ্তমানৰ শিক্ষা ব্যৱস্থাই মানুহক শিক্ষাগত অৰ্হতা অথবা ডিগ্ৰী বা ডিপ্লোমা প্ৰদান কৰিলেও এই শিক্ষাৰ যোগেদি মানুহৰ বাস্তৱিক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পৰা নাই এক কথাত ক'বলৈ গ'লে বৰ্তমানৰ শিক্ষা ব্যৱস্থা হৈছে চাকৰি কেন্দ্ৰিক মানুহে জ্ঞান লাভৰ বাবে শিক্ষা গ্ৰহণ নকৰি কৰ্মসংস্থানৰ স্বাৰ্থতহে কৰা দেখা গৈছে এনে কাৰ্যই ব্যক্তিৰ উচ্চ পৰ্যায়ৰ চিন্তাধাৰাৰ বিকাশত বাধা দিয়ে হেহে বৰ্তমানৰ সমাজত দেখা গৈছে যে মানুহ উচ্চ শিক্ষিত হোৱা সত্ত্বেও বাস্তৱিক জ্ঞানৰ অভাৱত বিভিন্ন অসামাজিক কামত লিপ্ত হৈছে বাক্য কথাকাৰৰ অৰ্থ এয়াই তোমালোকে এইখিনি লিখিবা তাৰ পিছত তোমালোকৰ ভাষা বিষয়ক কিছুমান দিয়া আছে উদাহৰণ চাই বাকি কেইটা কৰা তোমালোকক যেনে মানৱীয় অমানৱীয় অৰ্থাৎ বিপৰীতধৰ্মী শব্দ লিখিব দিছে বা হেকেটা চাবা সজাগতা অসজাগতা সামাজিক অসামাজিক ৰাজনৈতিক অৰাজনৈতিক সাংবিধানিক অসাংবিধানিক প্ৰচাৰ অপ্ৰচাৰ তাৰ পিছত যেটো 9 নম্বৰটো দিয়া হৈছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা ঠিক আছে ইতিবাচক নেতিবাচক সৎ অসৎ যোগাত্মক বিয়োগাত্মক সক্ষম অক্ষম উচিত অনুচিত অভিশাপ আশীৰ্বাদ তাৰ পিছত 10 নম্বৰটোত কি দিয়া আছে পাঠটোত উল্লেখ কৰা পাঁচটা জুৰিয়া শব্দ বিচাৰি উলিয়া জুৰিয়া শব্দ দিছে যেনে ভূত প্ৰেত নীতি নিয়ম ক্ৰিয়াকলাপ পূজা পাতাল জখিনী ডাইনী ঠিক আছে তাৰ পিছৰ যেটো 11 নম্বৰ প্ৰশ্ন এটো কি দিছে বাক্য ৰচনা কৰিবলৈ দিছে তোমালোকক প্ৰথমতে আছে মৌলিক অধিকাৰ সংবিধানে আমাক মৌলিক অধিকাৰ প্ৰদান কৰিছে তাৰ পিছত অমানৱীয় কাৰ্য অবিশ্বাসৰ বলি হৈ মানুহে কেতিয়াবা অমানৱীয় কাৰ্যত লিপ্ত হ'বলগীয়া হয় ঠিক তাৰ পিছৰটো প্ৰচাৰ মাধ্যমৰ সহায়ত আমি দেশ বিদেশৰ বাতৰি ঘৰত বহিয়ে লাভ কৰোঁ তাৰ পিছৰটো আছে সজাগতা সভা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিবলৈ মাজে সময়ে সজাগতা সভা অনুষ্ঠিত কৰা উচিত তাৰ পিছত আছে স্বাৰ্থান্বেষী লোক নিজ উদ্দেশ্য পূৰণৰ বাবে সমাজক বিপথে পৰিচালিত কৰিবলৈ কুণ্ঠাবোধ নকৰে ঠিক আছে বাক্যটো মই এবাৰ আকৌ কৈ দিছো স্বাৰ্থান্বেষী লোকে নিজৰ উদ্দেশ্য পূৰণৰ বাবে সমাজক বিপথে পৰিচালিত কৰিবলৈও কুণ্ঠাবোধ নকৰে তাৰ পিছত আছে আদিম স্তৰত মানুহৰ জীৱন প্ৰণালী বৰ্তমানৰ তুলনাত যথেষ্ট পৃথক আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব
ধন্যবাদ।